CM ট্ৰিপলে মানে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি যদি আপুনি এপ্লাই কৰিছিলে তেনেহ'লে আপোনাৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। কাৰণ অসম চৰকাৰে আপোনালোকক ৭৫,০০০ লোকক ২ লাখকৈ টকা বিতৰণ কৰিবলৈ ওলাইছে। কেতিয়া বিতৰণ কৰিব তেওঁলোকে তেওঁলোকৰ অফিচিয়েল পেজত এই তাৰিখটো আপোনালোকৰ কাৰণে মুকলি কৰি দিছে। গতিকে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ আপোনালোকক বুজাই দিম বা কম কোন তাৰিখে ক'ত কোন কোন ডিষ্ট্ৰিক্টত আপোনালোকক এই টকাটো বিতৰণ কৰিব। আৰু কিছুমান আপোনালোকক নিয়ম বান্ধি দিছে, যদি আপোনালোকে সেই দুটা নিয়ম মানি নচলে তেনেহ'লে এই ২ লাখকৈ টকা আপোনাৰ যদি লিষ্টতো আছিল তেনেহ'লে এই ২ লাখকৈ টকা আপোনালোকে পাবলৈ সক্ষম নহ'ব। গতিকে কি ভুল কৰিলে আপোনালোকে এই ২ লাখ টকাটো নাপাব আৰু কেনেকৈ পাব সেই বিষয়ে মই আপোনালোকক এই ভিডিঅ'ত ক'ম। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকক, স্কিপ নকৰাকৈ চাব। যদি আপুনি কিছুমান কথা স্কিপ কৰে তেনেহ'লে আপোনালোকে কিছুমান কথা বুজি নাপাব, তাৰ ফলত আপোনালোকে এই ২ লাখকৈ টকা হেৰুৱাই পেলাব। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰী অসম আত্মনিৰ্ভৰশীল আঁচনিটো আপোনালোকক ৬ ফেব্ৰুৱাৰীৰ পৰা টকাবিলাক বিতৰণ কৰিব। ৬ ফেব্ৰুৱাৰীৰ পৰা আপোনালোকক 16 ফেব্ৰুৱাৰীলৈকে এই টকাবিলাক বিতৰণ কৰিব। যদি আপোনালোকৰ নামনি অসমত ঘৰ হয় বা নামনি অঞ্চলৰ ঘৰ তেনেহ'লে আপোনালোকৰ এই টকাবিলাক গুৱাহাটীত বিতৰণ কৰিব, আৰু যদি আপোনালোকৰ ঘৰ আপাৰ আছামত হয় তেনেহ'লে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ এই টকাবিলাক বিতৰণ কৰিব। যদি আপোনালোকৰ তিনিচুৱা ডিব্ৰুগড় হয় তেনেহ'লে আপোনালোকৰ এই টকাবিলাক নিজা নিজা ডিষ্ট্ৰিক্টত বিলাৰ কথা কৈছে। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে, অতি দূৰৰ পৰা গুৱাহাটীলৈকে আহিব নালাগে। যদি আপোনালোকৰ আপাৰ আছামত ঘৰ হয় তেনেহ'লে আপাৰ আছামত এই টকাবিলাক দিয়াৰ ব্যৱস্থা চৰকাৰে কৰিছে। আৰু যদি আপোনালোকৰ নামনি অসমত ঘৰ হয় তেনেহ'লে এই নামনি অসমৰ লোকৰ কাৰণে আপোনালোকক গুৱাহাটীত এই টকাবিলাক বিতৰণ কৰাৰ সুবিধা কৰি দিয়া হৈছে। এতিয়া আহিছোঁ মূল ইম্পৰ্টেণ্ট কথালৈ। যদি আপোনালোকৰ বেংক একাউণ্টত কিছুমান খেলি মেলি আছে বা কিছুমান আধাৰ কাৰ্ড পান কাৰ্ড লিংক নাই বা কিবা ট্ৰেনজেকশ্যন হোৱা নাই বা পইচা পাতি আপোনালোকৰ ট্ৰেনজেকশ্যন হোৱা নাই, পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকৰ এই বেংক একাউণ্টবিলাক আপোনালোকে ঠিক কৰি লওক। যদি কিছুমান খেলি মেলি আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ বেংক একাউণ্টবিলাক এতিয়াই ঠিক কৰি লওক। পিছত ঠিক কৰিলে কিন্তু আপোনালোকে এই টকাবিলাক নাপাব। আৰু আপোনালোকক এইটো নিয়ম বান্ধি দিছে যে যদি আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই তেনেহ'লে আপোনালোকে এই পইচাবিলাক নাপাব। একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক থাকিলেহে আপোনালোকে এই পইচাবিলাক পাব। গতিকে আপোনালোকে এইটো মনত ৰাখিব, যদি আপোনালোকৰ একাউণ্টখন আধাৰ কাৰ্ডৰ লগত লিংক নাই তেনেহ'লে আজিয়ে গৈ আপুনি বেংকত চেক কৰক। কেনেকৈ চেক কৰিব মই আপোনালোকক কৈ আছোঁ। আপোনালোকে যিটো বেংকত একাউণ্টখন আছে আপোনালোকে তাত যাওক আৰু আপোনালোকৰ DBT লিংক আছেনে নাই তেওঁলোকক সোধক। DBT লিংক আছেনে নাই তেওঁলোকক সোধক। DBT লিংক মানে হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ। আজিকালি আপোনালোকক একাউণ্টত টকাবিলাক নিদিয়ে, আজিকালি আপোনালোকক আধাৰ কাৰ্ডতহে টকাবিলাক দিয়ে। আধাৰ কাৰ্ডত টকাবিলাক দিয়াৰ পিছত আপোনালোকৰ একাউণ্টত ট্ৰান্সফাৰ হয়, সেইটোৱে হৈছে DBT লিংক। যদি DBT লিংক নাথাকে আপোনালোকৰ এই পইচাটো আপোনালোকে কেতিয়াও নাপায়। আৰু যদি আপোনালোকৰ এবাৰ পইচাটো নোসোমায় তেনেহ'লে এই পইচাটো আপোনালোকে ক্লেইম কৰিব নোৱাৰিব। তাৰমানে আপোনালোকে এই পইচাটো কাকো দোষ দিব নোৱাৰিব। গতিকে যদি আপোনালোকৰ একাউণ্টত DBT লিংক হৈ নাই তেনেহ'লে আপোনালোকে বেংকত আজিয়ে গৈ চেক কৰক। যদি নাই তেনেহ'লে আপোনালোকে এই কামটো আজিয়ে কৰি লওক। আৰু এতিয়া মোক বহুতে সুধিব যে এই আঁচনিটো আৰু কেতিয়া অনলাইন এপ্লাই হ'ব, আৰু পুৰণিবিলাক যিটো যোৱা বছৰ পাইছিলে 1 লাখ টকা সেইবোৰ ব্যক্তিয়ে কেতিয়া এই আৰু 1 লাখ টকা পাব। গতিকে যিহেতু আপোনালোকক এই 2 লাখ টকাটো এবাৰতে নিদিয়ে, কিস্তি হিচাপত দিয়ে, দুটা কিস্তিত দিয়ে। প্ৰথমতে 1 লাখ টকা দিয়ে আৰু পিছত 1 লাখ টকা দিয়ে। গতিকে এই যোৱা বছৰ পোৱা ব্যক্তিসকলে এইবাৰ কেতিয়া পাব এই 1 লাখ টকাটো মই আপোনালোকক এতিয়া ক্লিয়াৰলি কৈ আছোঁ। যদি আপোনালোকে 1 লাখ টকা যোৱাবাৰ পাইছে তেনেহ'লে আপোনালোকে এইবাৰো পাব। তাতে এটা কণ্ডিশ্যন আছে, যদি আপোনালোকে যিটো ব্যৱসায় আৰম্ভ কৰিম বুলি লৈছিল সেইটো ব্যৱসায় যদি আপোনালোকে এতিয়াও আৰম্ভ কৰা নাই বা দেখুৱাব নোৱাৰে তেনেহ'লে আপোনালোকে 1 লাখ টকাটো আকৌ নাপাব। মানে আপোনালোকে যদি এখন বিজনেছ কৰিম বুলি কৈ এই 1 লাখ টকাটো লৈছিলে, যদি আপোনালোকে এই বিজনেছটো আপোনালোকে আৰম্ভ কৰা নাই বা ষ্টাৰ্ট কৰা নাই তেনেহ'লে এই 1 লাখ টকাটো আপোনালোকে নাপাব। সেইটো হৈছে আপোনালোকৰ কাৰণে খুব বেয়া খবৰ। এই আঁচনিটো যেতিয়াই মুকলি হয় তেতিয়াই মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাম বা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ক'ম আৰু কেনেকৈ এপ্লাই কৰিব লাগে আপোনাক মই দেখুৱাই দিম। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি থ'লেহে আপোনালোকে মোৰ ভিডিঅ'বিলাক পাই থাকিব। কেনেকৈ কি অনলাইন কৰিব লাগে মই আপোনালোকক সকলো ধৰণৰ ভিডিঅ' এই চেনেলটোত লৈ আহোঁ। গতিকে মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।